মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফআই ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আন এটি অতি গুৰুত্বপূৰ্ণ টপিক লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। ক্লাছ 12 ফিজিক্সৰ 2 নম্বৰ চেপ্টাৰটোৰ এনচিইআৰটি বুকৰ টপিক নাম্বাৰ 2.7 আমাৰ টপিকটো হৈছে আধানৰ নিকায় এটাৰ স্থিতি শক্তি হৈছে। মানে আধান কেইবাটাও আধান লগ লাগি যেতিয়া এটা আধানৰ থোপ বা নিকায় হয় তেতিয়া তাত স্থিতি শক্তিটো কিমান হ'ব সেই প্ৰকাশ ৰাশিটো উলিয়াব লাগে। এতিয়া চোৱা, মই প্ৰথমতে ইয়াত লিখিছোঁ যে দুটা আধানৰ নিকায় এটাৰ স্থিতি শক্তি। দুটা আধানৰ দ্বাৰা গঠিত হোৱা আধানৰ নিকায় এটাৰ স্থিতি শক্তিটো প্ৰথমতে উলিয়াম আমি। এতিয়া চোৱা, মই ধৰি লৈছোঁ কি যে মূলবিন্দুৰ পৰা R1 দূৰত A বিন্দুটো আছে আৰু মূলবিন্দুৰ পৰা R2 দূৰত B বিন্দুটো আছে। এতিয়া এই A আৰু B বিন্দুত আমি Q1 আৰু Q2 আধান দুটা কি কৰিম, অসীমৰ পৰাই আনিম। সেই আধান দুটা আনাওতে ইয়াত যিমানখিনি কাৰ্য কৰিব লাগিব মুঠ সেইখিনি তোমাৰ ইয়াত কি হ'ব, নিকায়টোত স্থিতি শক্তি হিচাপে সঞ্চিত হৈ ৰ'ব। কাৰণ এনেকৈ ক'ব পাৰোঁ, কোনো এটা বস্তু এঠাইৰ পৰা আন ঠাইলৈ আনাওতে যিমানখিনি কাৰ্য কৰিবলগীয়া হয় সেই কাৰ্যখিনি বস্তুটোত স্থিতি শক্তি হিচাপে সঞ্চিত হৈ থাকে। এতিয়া চোৱা, আমি প্ৰথমতে কি ধৰি ল'ম যে আধান দুটা Q1 আৰু Q2 আধান দুটা কি হৈছে, অসীম দূৰত্বৰ আছে। আমাৰ ক'ত আছে, ইহঁতে অসীম দূৰত্বৰ আছে। এতিয়া প্ৰথম কথা হ'ল যে আমি Q1 আধানটো A বিন্দুলৈ আনিম হৈছে। এতিয়া চাবা তোমালোকে, Q1 আধানটো যেতিয়া A বিন্দুলৈ আনিম তেতিয়া আমি কোনো ধৰণৰ কাৰ্য কৰিব নালাগে। সেইকাৰণে মই ইয়াত লিখিছোঁ, চোৱা, অসীমৰ পৰা A বিন্দুলৈ Q1 আধানটো আনোতে কৰিবলগীয়া কাৰ্য বা আনাওতে কৰা কাৰ্য W1 = 0। এইটো কিয় 0 হ'ব চোৱা, এতিয়া আমি এই Q1 আধানটো যেতিয়াই A বিন্দুলৈ লৈ আহিম, ইয়াততো আৰু বেলেগ ধৰণৰ কোনো আধান নাই বা ইয়াত কোনো বৈদ্যুতিক বাহ্যিক ক্ষেত্ৰ নাই। যদি কোনো ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ নাই তেনেহ'লে এই আধানটোৰ ওপৰত কোনো বাহ্যিক বলে ক্ৰিয়া নকৰে। যদি বাহ্যিক বলে ক্ৰিয়া নকৰে তেনেহ'লে ইয়াৰ ওপৰত আমাৰ কোনো কাৰ্য নহয়। যদি এনেকুৱা ধৰি লোৱা, চোৱা, ছাপ'জ ইয়াৰ এটা তোমাৰ ধনাত্মক আধান আছে। এতিয়া যদি আমি আন এটা ধনাত্মক আধান ইয়ালৈ আনিব লাগে তেতিয়া আমাৰ কাৰ্য হ'ব। কাৰণ এই আধানটোৱে এই আধানটো কি কৰিব, বিকৰ্ষণ কৰিব। সেই বিকৰ্ষণ বলৰ বিপৰীতে আমি কি কৰিব লাগিব, কাৰ্য কৰিব লাগিব। কাৰ্য কৰি এই আধানটোক ইয়ালৈ আনিব লাগিব। কিন্তু ইয়াত যিহেতু আমাৰ কোনো ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰ বা বাহ্যিক আধান নাই ইয়াত, গতিকে আমি প্ৰথমতে Q1 আধানটো A বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্যৰ মানটো 0 বা আমি কোনো ধৰণৰ কাৰ্য কৰিব নালাগে। সেইকাৰণে মই ইয়াত লিখিছোঁ হৈছে। এতিয়া আমাৰ Q2 আধানটো আমি কি কৰিম, B বিন্দুলৈ আনিম হৈছে। প্ৰথমতে চোৱা, এতিয়া এই আধানটো এই বিন্দুত আমাৰ কি আধান থাকিলে, Q1 আধানটো থাকিল। এই Q1 আধানটো যেতিয়া A বিন্দুত থাকিব নিশ্চয় ই বিভৱৰ সৃষ্টি কৰিব হৈছে বা এখন ইয়াৰ চাৰিওফালে এখন বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব। প্ৰথমতে আমি বিভৱটো উলিয়াই লওঁ যে এই Q1 আধানৰ বাবে B বিন্দুত বিভৱৰ মানটো কিমান হ'ব। এতিয়া চোৱা, বিভৱৰ আমাৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ, বিভৱৰ আমাৰ প্ৰকাশ ৰাশি কি, 1/4πε0 Q/R হৈছে। এই Qটো হৈছে তোমাৰ উৎস আধান। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'বোৰ চোৱা নাই, এইবিলাক আমি আগৰ ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিছিলোঁ যে উৎস আধান আৰু পৰীক্ষণীয় আধান দুটা বেলেগ বেলেগ বস্তু। গতিকে কোনটো পৰীক্ষণীয় আধান কোনটো উৎস আধান সেইটো আগৰ ভিডিঅ'বোৰ যদি চোৱা তোমালোকে ভালদৰে বুজি পাবা। গতিকে মই লিংকবোৰ দি দিছোঁ ডেছক্ৰিপশ্যনত। গতিকে তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা, তেতিয়া এই কথাখিনি সহজতে বুজি পাবা। এতিয়া চোৱা, এই বিভৱ আধানটো হৈছে আমাৰ যিটো উৎস আধান আছে, তাৰমানে আমাৰ ইয়াত Q1। এতিয়া চোৱা, আমি কি লিখিছোঁ ইয়াত যে Q1 আধানৰ বাবে B বিন্দুত বিভৱ আমি ইয়াত VB = 1/4πε0। আমাৰ কোনটো আধানৰ বাবে বুলি কৈছে, Q1 আধানৰ বাবে। গতিকে আমাৰ Q1/। এতিয়া চোৱা, A আৰু B বিন্দুৰ মাজৰ দূৰত্বটো কিমান হ'ব। মই যদি এইডাল ৰেখা কানেকশ্যন কৰি দিওঁ দুটা বিন্দু, তেনেহ'লে ইহঁতৰ মাজৰ দূৰত্ব হ'ব R12 হৈছে। কাৰণ মূল বিন্দুটোৰ B বিন্দুটো R2 দূৰত্বৰ আছে বা অৱস্থান ভেক্টৰটো R2। গতিকে A আৰু Bৰ দূৰত্ব হ'ব R12। গতিকে আমাৰ ইয়াত কি হ'ব, R12 হৈছে।
এইটো আমি 1 নম্বৰ দিব পাৰো এতিয়া চাবা এতিয়া আমাৰ এই বিন্দুটোত q1 আধানটো আছে এতিয়া যদি অসীমৰ পৰা এই q2 আধানটো আমি b বিন্দুলৈ আনিব লাগে তেতিয়া কিন্তু আমি কাৰ্য কৰিব লাগিব কাৰণ কিয় ইয়াত এখন q1 আধানৰ বাবে ইয়াত এখন কি বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হৈছে বা আমি সহজতে এনেকৈ ক'ব পাৰো যে আমি যেতিয়া q2 আধানটো ইয়ালৈকে আনি থাকিম তেতিয়া এই q1 আধানে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিব বিকৰ্ষণ বলৰ সৃষ্টি কৰিব গতি সেই বিকৰ্ষণ বলটোক ভেদ কৰি আমি বি বিন্দুলৈ q2 আধানটো অসীমৰ পৰা আনিব লাগিব গতি আমাৰ নিশ্চয় কাৰ্য হ'ব গতিকে আমি কি সূত্ৰ ইউজ কৰিম যে আমি আগতে পাইছো v = w/q0 এতিয়া আমি w = কি v * q0 এটো ফৰ্মুলা এই যেটো আধান এটো হৈছে আমাৰ আমি পৰীক্ষণীয় আধান বুলি কৈছো যেটো আধান আমি মানে অসীমৰ পৰা লৈ আহিম হেতু কিন্তু ইয়াত q0 টো হেতুহে বুজাইছে গৰে আমি ইয়াত লিখো b বিন্দুলৈ q2 আধানটো আনতে কৰিবলগীয়া কাৰ্য w2 = আমাৰ সূত্ৰটো কি v * q0 গতি আমাৰ ইয়াত কি লিখিছো এটো বিভৱটো vb লিখিছো গতিকে vb * তোমাৰ আমাৰ কি আধান আনিছো ইয়াত পৰীক্ষণীয় আধানটো q0 আছিল বাবে আমি q0 লিখিছো ইয়াত কিন্তু আমি আধান কোনটো আনিছো q2 আধানটো আনিছো গতি আমাৰ ইয়াত কি হ'ব q2 এইখিনি যদি কোনোবাই বুজিবৰ অসুবিধা আছে আগৰ ভিডিওটো চাই লবা লিংক ডেসক্ৰিপচনত লিংক দিয়া আছে ভালদৰে যেতিয়া বুজি পাবা এতিয়া চোৱা আমি ইয়াত w2 = সমীকৰণ 1 ৰ পৰা vb ৰ মানটো বহাই দিয়া 1/4 pi epsilon naught q1 / r12 হৈছে into q2 গতি আমাৰ w2 কি হ'ল 1/4 pi epsilon naught q1 q2 / r12 হৈছে এতিয়া এই নিকায়টোৰ আমি মুঠ কাৰ্য কিমান হ'ল হেতু লিখিব লাগিব এতেকে আধানৰ নিকায়টোৰ মুঠ কাৰ্য কি হ'ব w = w1 + w2 w এটো 0 আছে w1 হয়নে আৰু এটো আমাৰ কি আছে 1/4 pi epsilon naught q1 into q2 / r12 ওদে আমাৰ w = কি হ'ব 1/4 pi epsilon naught q1 q2 / r12 এতিয়া এই নিকায়টোত যিখিনি কাৰ্য কৰিবলগীয়া হৈছে আধান দুটা আনাওতে বা আধানটোৰ ওপৰত যিখিনি কাৰ্য কৰিবলগীয়া হৈছে এই কাৰ্যটোৱে কি হ'ব ইয়াত নিকায়টোত স্থিতি শক্তি হিচাপে সঞ্চিত হৈ থাকিব গতি আমি ইয়াত লিখো এই কাৰ্য নিকায়টোত স্থিতি শক্তি হিচাপে সঞ্চিত হ'ব এতেকে নিকায়টোৰ স্থিতি শক্তি আমি স্থিতি শক্তিক ইউ আহাৰৰ দ্বাৰা বুজা = 1/4 pi epsilon naught q1 q2 / r12 এটো হৈছে তোমাৰ দুটা আধানৰ নিকায়ৰ স্থিতি শক্তিৰ প্ৰকাশ ৰাখি তোমাৰ এনসিআরটি কিতাপৰ আছে পৰীক্ষাৰ আহিব পাৰে এতিয়া আমি যদি তিনিটা আধান লও তিনিটা আধান ললে কি হ'ব স্থিতি শক্তিৰ প্ৰকাশ ৰাখিটো হেতু আমি উলিয়াম এতিয়া আমি যদি তিনিটা আধানযুক্ত নিকায় এটা থাকে তেনেহলে তাত স্থিতি শক্তিটো কিমান হ'ব তাৰ প্ৰকাশ ৰাখিটো উলিয়াম সোৱা ইয়াত যে আমি তিনিটা বিন্দু লৈছো a b c এতিয়া এই তিনিটা বিন্দুলৈ আমি q1 q2 আৰু ইয়ালৈ q3 আধানটো আনিম
আৰু ইহঁতৰ মূল বিন্দুৰ পৰা অৱস্থান ভেক্টৰটো ক্ৰমে r1 r2 আৰু r3 হৈছে এতিয়া চাবা আমি ইয়াত কি কৰিছো যে a আৰু b বিন্দুৰ কৰিবলগীয়া কাৰ্যটো ওলাইছো গতিকে তোমালোকে চোৱা মই দেখুৱাই দিছো যদি তিনিটা আধানৰ বাবে আধানৰ নিকায় এটাৰ স্থিতি শক্তিটো উলিয়াব পাৰে তেনেহলে এইখিনি লিখিলা চিত্ৰটো এটো আঁকিবা আঁকি তোমালোকে মই আৰু এক বস্তু ডাবল লিখি নাথাকো ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা অহিমৰ পৰা a বিন্দু লৈ q1 আধানটো আনতে কৰা কাৰ্য w1 = 0 ইয়ালৈকে তুমি ইয়ালৈকে ডাইৰেক্ট লিখিবা যে তোমাৰ বি বিন্দুলৈ কিউটো আধানটো আনতে কৰিবলগীয়া কাৰ্যৰ প্ৰকাশ ৰাশিটো উলিয়াই যাবা অৰ্থাৎ w2 কিমান হয় তাৰ প্ৰকাশ ৰাশিটো উলিয়ালে হ'ল হৈছে ইয়াৰ পিছত আমি কি কৰিম নেক্সট হেৰিখিনি লিখিলে হ'ব নেক্সট ষ্টেপখিনি এতিয়া চোৱা আমি কি কৰিলো যে মই ইয়াত দেখুৱাই দিলো তোমালোকক যে আমি w1 আৰু w2 এইখিনি যে এটো ইয়াত যেনেকৈ ওলাইছে একেবাৰে সেম সিস্টেম ওপৰত খালি তুমি তিনিটা বিন্দুলৈ তিনিটা আধান আনা বুলি লিখিলে হ'ল অহিমৰ পৰা লিখি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিবা w2 লৈ w2 ৰ প্ৰকাশ ৰাখি লৈ তাৰ পিছত তোমালোকে এইখিনি লৈ ইয়াত আহিলে এইখিনি লিখিব লাগিব এতিয়া চোৱা আমাৰ a আৰু b বিন্দুত q1 আৰু q2 আধানটো আনিলো এতিয়া চোৱা এই q1 আৰু q2 আধানৰ বাবে c বিন্দুত বিভৱ কিমান হ'ব প্ৰথমতে তাৰ প্ৰকাশ ৰাশিটো আমি উলিয়াই লওঁ গতিকে মই ইয়াত লিখিম কি চোৱা q1 আৰু q2 আধানৰ বাবে c বিন্দুত বিভৱ হৈছে VC কেলু সো আমাৰ ইপাৰ দুটা আধানৰ বাবে c বিন্দুত বিভৱ হ'ব হৈছে গতিকে আমাৰ কি হ'ব 1/4 পাই এপসাইলন নট আমাৰ প্ৰথমতে যদি আমি q1 আধানৰ বাবে চাও এটো কি হ'ব q1 ডিভাইডেড বাই r13 প্লাস 1/4 পাই এপসাইলন নট q2 ডিভাইডেড বাই r23 হৈছে যে আমি আগৰ নিচিনা সেম টু সেম কন্ডিশন ইয়াৰ মাজৰ দূৰত্বটো r13 গতিকে এটো 1/4 পাই এপসাইলন নট কাৰ বাবে q1 ৰ বাবে এটো সোর্স গতিকে q1 ৰ বাবে সৃষ্টি হোৱা বিভৱটো হ'ব c বিন্দুত 1/4 পাই এপসাইলন নট q1 বাই r13 আৰু q2 আধানৰ বাবে c বিন্দুত বিভৱৰ মানটো হ'ব 1/4 পাই এপসাইলন নট q2 ইয়াৰ মাজৰ দূৰত্বটো r23 হৈছে এইখিনি এতিয়া আমাৰ c বিন্দুলৈ q3 আধানটো আনতে কৰিবলগীয়া কাৰ্য w3 = vc into কি আধান আনিছো q3 আধান আনিছো গতিকে q3 হ'ব বিভৱ তাত কি vc গতিকে তোমাৰ কি হ'ব w3 = vc ৰ ভ্যালুটো পুট কৰি দিয়া 1/4 পাই এপসাইলন নট q1 ডিভাইডেড বাই r13 প্লাস 1/4 পাই এপসাইলন নট q2 ডিভাইডেড বাই r23 আৰু আমাৰ q3 টো আছে এহিলত পূৰণ হয় এতিয়া আমি w3 = 1/4 পাই এপসাইলন নট টো কমন ললো হৈছে লৈ আমি q3 টো পূৰণ কৰি দিলো কি তেতিয়া কি হ'ব q1 * q3 ডিভাইডেড বাই r13 প্লাস q2 * q3 ডিভাইডেড বাই r23 এইটো হৈ গ'ল হৈছে এতিয়া এই নিকায়টোৰ মুঠ কাৰ্য কিমান হ'ল গোটেইটা আধান a b আৰু c বিন্দুলৈ আনতে কৰিবলগীয়া মুঠ কাৰ্যৰ তো কিমান হ'ল হেতু লিখিম এতেকে নিকায়টোৰ তোৰ আধানৰ ওপৰত কৰিবলগীয়া
মুঠ কাৰ্য w equal to w1 plus w2 plus w3 হৈছে এতিয়া কি হ'ব আমাৰ w এইটো 0 আছে w1 হয়নে আমাৰ w1 টো ইয়াত কি আছে চোৱা 0 আছে w2 ৰ ভ্যালুটো এইটো আছে 1/4 pi epsilon q1 into q2 divided by r12 গতিকে আমি এটো লিখি দিম গতিকে এটো হ'ব প্লাস 1/4 pi epsilon naught q1 into q2 divided by r12 plus ইয়াৰ আছে 1/4 pi epsilon naught q1 q3 divided by r13 plus q2 into q3 divided by r23 হৈছে এতিয়া আমি w equal to 1/4 pi টো আমি গোটেইখিনিৰ পৰা কমন লব পাৰো ললে থাকিব কি q1 q2 divided by r12 plus q1 into q3 divided by r13 plus q2 q3 divided by r23 হৈছে এইটো হল কাৰ্য এটা এই কাৰ্যখিনি কি হ'ব নিকায়টোত স্থিতি শক্তি হিচাপে সঞ্চিত হৈ ৰব এতেকে এই কাৰ্য নিকায়টোত স্থিতি শক্তি হিচাপে সঞ্চিত হ'ব এতেকে নিকায়টোৰ স্থিতি শক্তি u equal to 1/4 pi epsilon naught এখিনি লিখি দিয়া q1 into q2 divided by r12 plus q1 into q3 divided by r13 plus q2 q3 divided by r23 গতি এইটো হৈছে তোমাৰ তিনিটা আধানযুক্ত নিকায় এটাৰ স্থিতি শক্তিৰ প্ৰকাশ ৰাখি গতিকে পৰীক্ষাত যেটো এনসিআরটি কিতাপত আছে গতে পৰীক্ষাত আইব পাৰে যে আধানৰ তিনিটা আধান বিশিষ্ট নিকায় এটাৰ স্থিতি শক্তি গণনা কৰা বা স্থিতি শক্তিৰ প্ৰকাশ ৰাখি উলিওৱা নাইবা এনেকৈ দিব পাৰে যে q1 q2 q3 আধান তিনিটা যদি মূল বিন্দুৰ পৰা r1 r2 r3 দূৰত্বত থাকে তেনেহলে আধান তিনিটাৰ নিকায়টোত স্থিতি শক্তিৰ এটা প্ৰকাশ ৰাখি উলিওৱা এনেকৈ দিব পাৰে গতিকে তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা এইখিনি আৰু ভিডিওটো যে প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱী গ্ৰুপত শেয়াৰ কৰি দিবা কমেন্ট কৰিবা কেনে পালা চাই আৰু যদি কিবা অসুবিধা আছে কমেন্ট সেকশনত জনাবা আজিলৈ এৰিছো ধন্যবাদ